Amrita, hi, hello. Chittal Devi, hi, hello. Bhagyashri, hi, hello. Gaurav, hello. Muskan Sabir, hi, hello. কি খবৰ এইমাত্ৰ ৰেড কাৰ্পেটত খোজকাঢ়ি আহিলোঁ আৰু ৰেড কাৰ্পেটৰ পৰা আহি এতিয়া চিনেমা চাবলৈ সোমাই আহিছোঁ ইয়াৰ ভিতৰত আহি পেলাই এনেকৈ মোৰ পিছত দেখিছেনে এইবোৰ ৰেড কাৰ্পেটত খোজকাঢ়ি সোমাই আহি আছে এখনে হ'ল ৰেড কাৰ্পেট ইয়াৰ আগতো অকণমান লাইভ কৰিছিলোঁ খোজকাঢ়াৰ আগে কিন্তু কি হ'ল হঠাতে খোজকাঢ়িব লগা হ'ল আৰু নাৰ্ভাছৰ কোবত কাটি দিলোঁ সেভ নকৰিলোঁ নেকি চাগে নাইকিয়া হৈ গ'ল চাগে লাইভটো ভালনে বা তোমাৰ অংকুৰ ৰঞ্জন শইকীয়া ভালে আছোঁ হাই বা আপোনাক ধুনীয়া লাগিছে ৰিয়া শ্ৰী গগৈ থেংক ইউ এইবাৰ কাৰ্বি এটায়াৰ পিন্ধিছোঁ কাৰ্বি সাজযোৰ আমাৰ যে খুব মৰমৰ কাপোৰযোৰ চাওকচোন কেনেকুৱা লাগিছে এয়া পিন্ধি পিকক আৰু এয়া গহনা তেওঁলোকৰ কাণফুলিযোৰ যে বিৰাট ধুনীয়া দেখিছেনে ওচৰৰ পৰা দেখাই দিছোঁ এডাল মণি এইটো বেগ লৈছোঁ আনহক বা কোন জেগাত মই এতিয়া কেনছত আছোঁ কেন ফিল্ম ফেষ্টিভেল এয়া মোৰ পিছফালে দেখিছেনে এয়া সকলো এওঁলোক ৰেড কাৰ্পেটত খোজকাঢ়ি আহিছে এতিয়া ভিতৰলৈ চিনেমা চাবলৈ যাব লাগে ভাবিছোঁ যোৱাৰ আগতে এবাৰ আপোনালোকক লাইভ কৰি দেখাই দিওঁ বা মই বিগ ফেন আপোনাৰ ৰিপ্লাই দিব অলোন গ'ল অ'কে অলোন নহয় দেই মই আছোঁ তোমাৰ লগত अंकिता देवी सा ओके यार हेरोलो हिंदी हिंदी कब लगे निकी कैसे हो आप लोग रिप्लाई टू दिबा जुलेन दास हेलो इयरिंग जोर बहुत धुनिया लगिसे ओ ब्यूटी पार्लर आलिया थैंक यू धुनिया न कानफुली जो बिराटे धुनिया ट्रेडिशनल पिसफाल तो सबो दे केनवा यूनिक बार रिप्लाई करा सुहाना यस्मिन हेलो দেবাক্ষী হাই বা হেল্ল' অমৃতা দাস নমস্কাৰ কি কৰি আছে চাবাদে কিমান ধুনীয়া এজনী গৈছে There was a guy in the suit we were standing together. Did you see him passing or not because he has my phone? Oh, I'm not sure. You're not sure because I didn't see it. Like my bag is too small. Oh, you gave him? Yeah, I gave him the phone and now I don't see him. Sorry. I'm so sorry. Yeah. I don't know what can I do. You just wait here. I think he will come. Right? এগৰাকী আহিছিলে ইয়াৰ চাওক তেওঁ ইমান ধুনীয়াকৈ পিন্ধি আহিছে তেওঁ মোক কৈছে যে মই তোমাক দেখিছিলোঁ তোমাৰ সন্মুখতে মই ল'ৰা এটাক ফোনটো দিছিলোঁ তোমাৰ ভিডিঅ'বোৰ চাই আছোঁ বহু থেংক ইউ এয়া ৰেড কাৰ্পেটত আহি আছে বিভিন্নজন এয়া চাব দে তেওঁলোকৰ বেচাৰীহঁতক কাপোৰ পিন্ধি কি অৱস্থা হৈছে চাওকচোন দাঙি কেনেকৈ নিবলগীয়া হৈছে অকণমান যদি মানে মানে চম্ভালিব পৰা কাপোৰ পিন্ধে ভালে দীঘল যে দেখিবলৈ ধুনীয়া লাগে কিন্তু ৰেড কাৰ্পেটত একদম চুচৰি আহে তাৰ পিছত ইয়াত অহাৰ পিছত আপুনি মানে চবকে দেখিব ভয়ংকৰ ৰূপ এটালৈ একদম দাঙি ওপৰলৈকে কিবাকে খোজকাঢ়ে আৰু দেখাম ৰ'ব দেই বহুত ধুনীয়াকৈ আহি থাকিব চাব বহুত মানুহ আহি আছে মোৰ পিছত এতিয়া কি খবৰ বা কমল হেল্ল' মোৰ আজি বাৰ্থডে নামটো লগ কোনে ক'লে ৰ'ব দেই বাৰ্থডে কাৰ লিজা শৰ্মা হেপী বাৰ্থডে টু ইউ লিজা প্লিজ মোৰ নামটো লোৱা লিজা শৰ্মা ল'লোঁ দেখোন এতিয়া বাৰ্থডে উইচ কৰিলোঁ ইউ মেইনটেইন ইয়ৰ চেল্ফ চ' ৱেল জাষ্ট এন ইনস্পিৰেশ্যন যিয়ে কৈছে থেংক ইউ আৰু এতিয়া ৰেড কাৰ্পেটত বহুত ধুনীয়া মানুহ কিছুমান আহি আছে চাব দে এগৰাকীয়ে কেনেকৈ আহিছে ইমান ধুনীয়া একদম পুতলা নিচিনা লাগিছে এওঁক দেখিবলৈ বিৰাট ধুনীয়াকৈ আহে মানুহবোৰ মানে চবেই যিমান ধুনীয়া কাপোৰ পাৰে আৰু যিমান ডাঙৰ ডিজাইনাৰ যিমান নামী ব্ৰেণ্ড তেনেকুৱা ধৰণৰ কাপোৰ পিন্ধি আহে কিন্তু মই কি ভাবিলোঁ জানেনে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিবোৰ ধুনীয়া কাপোৰ আমাৰ বোৱনীৰ হাতৰ যিটো কাম তাতকৈ ধুনীয়া আৰু কি হ'ব পাৰে মোৰ বাবে মোৰ উত্তৰ পূৰ্বাঞ্চলখন মোৰ বোৱনীসকলে বোৱা কাপোৰ এইটো মোৰ বাবে খুব মৰমৰ আৰু আপোন সেইকাৰণে মই সদায় বিচাৰোঁ যে এনেকুৱা কিবা মঞ্চ যদি পাওঁ বিশ্বক দেখুৱাবলৈ অসমীয়া কি অসমীয়া জাতিটো কি উত্তৰ পূৰ্বাঞ্চলখন কিমান ৰঙীন বিভিন্ন জাতি জনগোষ্ঠীৰে মিলি সেইটো মই সদায় চেষ্টা কৰোঁ আৰু সেইবাবে যিমান পাৰোঁ এনেধৰণেৰে আমাৰ
জনজাতীয় কিবা সাজ আমাৰ নিজৰ জাতীয় সাজ পিন্ধিবলৈ চেষ্টা কৰোঁ এবাৰ নামটো লোৱা না মোৰ প্লিজ কোনে কৈছে ফাতিমা ক'লো ফাতিমা হাই ফাতিমা এওঁ চাব দেই কেনেকুৱা ধৰণৰ পিন্ধিছে অঁ বেচেৰি হিলটো ডাঙৰ আছিলে খোজকাঢ়িবলৈ দিগদাৰী হৈছে তাই ইয়াতে খুলি পৰিছিলে বা আপুনি কিয় যে ইমান ধুনীয়া নহয় লাভ ইউ ইমান মৰম লাগে কৈছে ৰ'ব দেই মই কথাও পাতি আছোঁ মাজে মাজে মানুহো চাই আছোঁ ইমান ধুনীয়া 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 ছোৱালী ইমান ষ্টাইলত আহিছে মোৰো চাব মন গৈছে একদম হাই বা হেল্ল' এয়া চাওক মোৰ পিছফালে দেখি থাকিব আমি বৌ আৰু এবাৰ পাৰিলে কি ক'লে আৰু এবাৰ পাৰিলে আমাৰ তিৱা কাপোৰযোৰ পিন্ধি যাবচোন আপোনাক বহুত ভাল লাগিব থেংক ইউ নিশ্চয় চেষ্টা কৰিম এতিয়া চাওক এওঁ কি পিন্ধি আহিছে চাওক বাপৰে এওঁ সেয়া কৰি দিলে সন্মুখৰ বুলি মই দেখাব খুজিছিলোঁ এখেতক মোৰ ৰিপ্লাইটো দিয়া নাবা শিৰলা হাই বা হেল্ল' দেখো বা মানুহবোৰে কিদৰে কৰিছে চাওক এওঁ কেনেকুৱা ধৰণে এটা বেলেগ পিন্ধি আহিছে Should I proceed? Yeah, definitely. Thank you. Right, thank you. Sure. তেওঁলোকে কৈছে আপুনি আগুৱাই দিব নেকি নহ'লে মানে ইয়াতে মোকো চাই কিছুমানে ফটো ভিডিঅ' কৰি আছে কৈছে মানুহৰ ভিৰ লাগি যাব এতিয়া তেওঁলোকে আচলতে মোক চিনি পাই পেলাই ফটো ভিডিঅ' কৰি থকা নাই মই দেখাই আছোঁ এতিয়া কেমেৰাত পটককৈ ঘূৰাই দিবলৈ বেয়া হৈছে তেওঁলোকে মোৰ চাগে কাপোৰ সাজ পিন্ধি ভাবিছে যে অলপ বেলেগ ধৰণৰ কাৰণ ইয়াত সদায় গাউন পিন্ধে বা এনেকুৱা ধৰণৰ ডিজাইনৰ কাপোৰ পিন্ধি আহে গতিকে তেওঁলোকে বেলেগ দেখা পাইহে মোক চাইছে মই ভিতৰৰ পৰা আকৌ পাৰিলে এবাৰ লাইভ কৰি আছোঁ তেতিয়ালৈকে আহিছোঁ দেই বাই বাই সকলোকে ধন্যবাদ জনাইছোঁ এইখিনি ছাপোৰ্ট কৰাৰ কাৰণে ইমানখিনি মৰমৰ বাবে ভালে থাকক